নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ নিৰ্বাচনী আচৰণবিধি উলংঘা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচন আয়োগত ইতিমধ্যেই অভিযোগ দাখিল কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উত্থাপন নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ জৰিয়তে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগত অভিযোগ দাখিল 7 শতাধিক লোকৰ অভিযোগকাৰীসকলৰ ভিতৰত আছে প্ৰাক্তন আমোলা বিষয়া আচৰণবিধি বাহাল থকাৰ সময়তেই চৰকাৰী অস্ত্ৰ অপব্যৱহাৰ প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ এতিয়া সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে ব্যাপক বিতৰ্ক আৰু যোৱা দুদিন আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাইভ যোগে দেশবাসীক সম্বোধন কৰি যি ভাষণ প্ৰদান কৰা হৈছিল সেই ভাষণক উদ্দেশ্যি এইবাৰ নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছো গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সমস্যাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গুৱাহাটী আচুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী বান নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ শেহতীয়াকৈ এজাক বৰষুণতেই দুদিন ধৰি গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল আৰু সেই বানপানী ৰোধত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই পৰৱৰ্তী খবৰ ৱাশ্বিং মেচিন নহয় পবিত্ৰ গংগাত ডুবাই গা ধুৱাব লাগিব তৃণমূল কংগ্ৰেছক পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰবাৰ তৃণমূল কংগ্ৰেছক উদ্দেশ্যি এইদৰে কটাক্ষমূলক মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৱাশ্বিং মেচিনত চাফা কৰিব নোৱাৰি তৃণমূল কংগ্ৰেছক পবিত্ৰ গংগাত ডুবাই গা ধুৱাব লাগিব তৃণমূল কংগ্ৰেছক 4 মেৰ পাছত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ ৰক্ষা নাই অসমত তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ বাবে তলা বন্ধ গুণ্ডাবাহিনী অসমত প্ৰৱেশ কৰিব নোৱাৰিব তৃণমূল কংগ্ৰেছৰ কোনো গুণ্ডাবাহিনী অসমত থাকিব নোৱাৰিব তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনী বাংলাদেশ পলাব লাগিব বাংলাদেশী একমাত্ৰ ঠাই য'ত গুণ্ডাবাহিনী থাকিব পাৰিব তৃণমূল কংগ্ৰেছৰ বাংলাদেশী আৰু মমতা চৰকাৰৰ মাজত ইলু আছে পশ্চিমবংগ বাবৰৰ ভূমি নহয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমি হুমায়ুন কবিৰৰ বাপেকৰ সম্পত্তি নহয় পশ্চিমবংগ আৰু হুমায়ুন কবিৰৰ বিৰুদ্ধে আৰু মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰবাৰ এই গৰ্জন দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পিছতেই জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্তসকলে এতিয়া জামিন আবেদন কৰি আছে জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন দাখিল সিদ্ধাৰ্থ শৰ্মাৰ অহাকালি আদালতে গ্ৰহণ কৰিব গোচৰৰ শুনানি শ্যামকানু মহন্তয়ো দাখিল কৰিছে জামিনৰ বাবে আবেদন কাইলৈ শ্যামকানু মহন্তৰ জামিনৰ শুনানি গ্ৰহণ কৰিব আদালতে দুয়োগৰাকী অভিযুক্তৰ জামিন একেলগে গ্ৰহণ কৰিব আদালতে অহাকালি আন এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ সভাত উদাত্ত ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুনৰবাৰ অমিত শ্বাহে মমতা বেনাৰ্জীক উদ্দেশ্যি কৰিছে মন্তব্য মমতা বেনাৰ্জীক বিদায় দিয়াৰ সময় আহি পালে এতিয়া পশ্চিমবংগৰ জনতা একত্ৰিত হৈ বিজেপিক এইবাৰ পশ্চিমবংগত চৰকাৰ গঠন কৰাব লগতে পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক বিদায় দিব মমতা বেনাৰ্জীক বিদায় দিয়াৰ সময় আহি পালে 4 মে তাৰিখৰ পিছত পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰ নাথাকে এইদৰে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ সভাত মমতা বেনাৰ্জীক উদ্দেশ্যি গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ডাঙৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু বাবৰি মছজিদ নিৰ্মাণ কৰা হুমায়ুন কবিৰ দুয়োকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Z+ কেটেগৰী নিৰাপত্তা দিছে ইয়াৰ অৰ্থ কি বাবৰি মছজিদ নিৰ্মাতাৰ সৈতে বিজেপিৰ মিত্ৰতা কি এই প্ৰশ্ন উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে এই প্ৰশ্ন উত্থাপন কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু পশ্চিমবংগত বাবৰি মছজিদ নিৰ্মাণ কৰা হুমায়ুন কবিৰক দুয়োকে Z+ নিৰাপত্তা প্ৰদান কৰিছে বিজেপি চৰকাৰে ইয়াৰ অৰ্থ এয়াই যে মোহন ভাগৱত আৰু হুমায়ুন কবিৰ ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ এই মন্তব্য আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ আটক কৰা হৈছে বিতৰ্কিত ভিক্টৰ দাসক পুনৰবাৰ আটক আৰক্ষীৰ দদৰা আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক শেহতীয়াকৈ দদৰা অঞ্চলত উপদ্ৰৱ কৰিছিল ভিক্টৰ দাসৰ আক্ৰমণৰ বলি হৈছিল দদৰাৰ মহেশ দাস পাঠক আৰু জুন দাস নামৰ
2 যুৱক আৰু পুনৰবাৰ বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আন এটা ব্ৰেকিং নিউজ, মহানগৰী গুৱাহাটীত ভয়ংকৰ ঘটনা, কৃত্ৰিম বানৰ মাজতেই 24 ঘণ্টাত 4 জনৰ মৃত্যু। কি হৈ আছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত? কৃত্ৰিম বানৰ বিভীষিকাৰ মাজতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। 24 ঘণ্টাত 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটীত। মালিগাঁৱত পায়েল নাথৰ প্ৰথমটো মৃতদেহ উদ্ধাৰ হৈছিল যোৱা পৰহি। হাউকুছিত আখতাৰ আলীৰ মৃতদেহ উদ্ধাৰ হৈছে। বশিষ্ঠ নৈত উদ্ধাৰ হৈছিল মৃতদেহটো। ইয়াৰ পিছত জ্যোতিকুছিত উদ্ধাৰ মৃতদেহ। মৰা ভৰলুত উঠি আহিল এজন লোকৰ মৃতদেহ। এতিয়ালৈ ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই। পাম সিটো উদ্ধাৰ এটা মৃতদেহ। কি হৈ আছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত? ইজনৰ পিছত সিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈ আছে গুৱাহাটী স্মাৰ্ট চিটিত। আৰু বান পৰিস্থিতিৰ মাজতেই কেইবাটাও ডাঙৰ আপডেট আহিছে যে 4টাকৈ মৃতদেহ যোৱা 24 ঘণ্টাত উদ্ধাৰ হৈছে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। অৰ্ণময় বৰা কাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰা হৈছে। সুপ্ৰিম কোৰ্টৰ এক ডাঙৰ ৰায়। আজিৰ দিনত অনুষ্ঠিত হৈছিল এই ৰায়দান। অৰ্ণময় বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। সম্পূৰ্ণ দোষমুক্ত ঘোষণা মইনুল হকক। মইনুল হকৰ বিৰুদ্ধে নাই ঘটনাৰে জড়িত থকাৰ কোনো পৰ্যাপ্ত প্ৰমাণ নষ্ট কৰাৰ অভিযোগো প্ৰত্যাহাৰ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 2022 চনৰ গুৱাহাটী হাইকোৰ্টৰ ৰায়কে বাহাল ৰাখিলে সুপ্ৰিম কোৰ্টে। ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। 2018 চনৰ 31 মেত সংঘটিত হৈছিল দেশ কঁপাই যোৱা এই ভয়ংকৰ কাণ্ড। হোজাইত অতি বৰ্বৰ কাণ্ড কৰি হত্যা কৰা হৈছিল অৰ্ণময় বৰাক। 2018 চনত নিম্ন আদালতে মইনুল হকক মৃত্যুদণ্ডৰ ৰায় দিছিল। পৰৱৰ্তী খবৰ, জালমুড়িৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াত সৰ্বাধিক জনপ্ৰিয় হৈ পৰিল জালমুড়ি। 19 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত 10 টকাৰ জালমুড়ি খোৱাৰ ভিডিঅ'টো 24 ঘণ্টাত 100 মিলিয়নৰো অধিক মানুহে দৰ্শন কৰিছে। কেৱল এয়াই নহয়, দুদিনত গুগলত ইমান বেছি সংখ্যক মানুহে জালমুড়ি খুচৰিছে, যিটো 22 বছৰৰ সৰ্বাধিক। পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পশ্চিমবংগৰ এখন দোকানত জালমুড়ি খাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পিছতে সমগ্ৰ বিশ্বজুৰি এতিয়া চৰ্চাত জালমুড়ি। অন্য এটা খবৰ, গৰুৰ গোবৰেৰে পুতি পেলোৱা হ'ব আৰক্ষীৰ বিষয়াৰ ঘৰ। আৰক্ষী বিষয়াক ধমক বিজেপি বিধায়কৰ। এবাৰ বিজেপি বিধায়কে এই ধমক প্ৰদান কৰিছে আৰক্ষী বিষয়াক। আৰক্ষীক বিষয়াক অন কেমেৰাত ধমক দিলে বিজেপিৰ MLA। SDPOৰ ঘৰ গৰুৰ গোবৰেৰে পুতি পেলাম, গোটেই জীৱন ঘৰৰ গোবৰ চাফা কৰিব নোৱাৰিব। পেচুৰ সমষ্টিৰ বিজেপি বিধায়ক প্ৰতিম লুথিৰ হুংকাৰ। মধ্যপ্ৰদেশত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা আৰু তাৰ কেন্দ্ৰ কৰি এই হুংকাৰ। পুত্ৰক বচাবলৈ গৈ আৰক্ষীৰ বিষয়াক এই ধমক বিধায়কগৰাকীৰ। 16 এপ্ৰিলত পুৱা সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা মধ্যপ্ৰদেশত। পথ দুৰ্ঘটনাত আহত হৈছিল 5জনকৈ লোক। এই দুৰ্ঘটনা সংঘটিত কৰিছিল বিধায়কৰ পুত্ৰ দীনেশ লুথিয়ে। ইয়াৰ পিছতে এই ঘটনাত জামিনো লাভ কৰিছিল বিধায়কৰ পুত্ৰই। কিন্তু এই ঘটনাত বিধায়কগৰাকীয়ে সহযোগ নকৰাৰ অভিযোগ SDPOৰ। ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতেই ক্ষুণ্ণ হৈ পৰে বিজেপি বিধায়কগৰাকী। 15 দিনৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ দাবী। 15 দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব। আৰক্ষী বিষয়াক অন কেমেৰা ধমক প্ৰদান কৰিছে বিজেপি বিধায়কে। এটা শোকাবহক খবৰ, ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে মৃত্যু হৈছে 2জনকৈ যুৱক। পুনৰবাৰ সমগ্ৰ অসম কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধাৰাসাৰ বৰষুণৰ মাজতেই ৰাজ্যত এই ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে প্ৰাণ গ'ল 2জনকৈ যুৱকৰ এই পথ দুৰ্ঘটনাত। কামপুৰৰ বংশৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ধ্ৰুৱজ্যোতি হাজৰিকা, নয়নজ্যোতি কলিতাৰ। গুৰুতৰভাৱে আহত মনদীপ নাথ নামৰ যুৱক। সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে যুৱকজন। তিনিও যুৱকৰ ঘৰ কামৰূপৰ হালুগাঁৱত জানিব পৰা গৈছে।
শুৱালকুছি পলাশবাৰী নৱনিৰ্মিত দলঙত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। কাম শেষ কৰি বাইকেৰে ঘৰলৈ উভতি যোৱাৰ সময়তেই এই শোকাবহ ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা। ধাৰাসাৰ বৰষুণৰ মাজতেই সমগ্ৰ অসম কঁপাই যোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰকৃতিৰ ৰোষত ৰাজ্য, এফালে বানপানী আনফালে ভূমিকম্প। প্ৰকৃতিৰ ৰোষত পৰিছে এতিয়া সমগ্ৰ ৰাজ্য। কৃত্ৰিম বানৰ মাজতেই ৰাতিপুৱাই ভূমিকম্পত কঁপি উঠিছিল সমগ্ৰ অসম। প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট 25 জিলাত। উজনি উত্তৰ মধ্য অসমত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। গুৱাহাটীৰ কৃত্ৰিম বানত বিভীষিকাময় পৰিস্থিতি। তাৰ মাজতেই আজি পুৱা 6 বজাতেই ভূমিকম্পৰ জোকাৰণি। 4.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ভাৰত ম্যানমাৰ সীমান্ত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূপৃষ্ঠৰ পৰা 101 কিলোমিটাৰ গভীৰতাত কম্পন। মিজোৰামৰ পৰা 126 কিলোমিটাৰ নিলগত অভিকেন্দ্ৰ। প্ৰকৃতিৰ ৰোষত এতিয়া সমগ্ৰ ৰাজ্য। ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ সতৰ্কবাণী আৰু এলাৰ্ট জাৰি কৰা হৈছে। সকলো সাৱধান আৰু সতৰ্ক হৈ থাকক।